যাৰ হৈতে আমাৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছে বা যাৰ হৈতে আমাৰ খুব ভাল সম্পৰ্ক আছে বা যাৰ হৈতে আমি দিনটোৰ বেছিভাগ সময় অতিবাহিত কৰোঁ স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা আচৰণৰ ফালৰ পৰা বা চিন্তাধাৰাৰ ফালৰ পৰা আমি তেওঁলোকৰ দৰে হৈ যাওঁ বা হৈ যোৱাৰ সম্ভাৱনা অধিক এয়া মই কোৱা কথা নহয় এয়া হৈছে হিউমেন নেচাৰ বা মানুহৰ বৈশিষ্ট্য কিন্তু কথা হ'ল আমিনো কাৰ হৈতে ঘনিষ্ঠ বা আমিনো কাৰ হৈতে অন্তৰংগ আমাৰ মা দেউতা হ'ব পাৰে হে আমাৰ বাইদেউ বা ভণ্টি হ'ব পাৰে হে আমাৰ ককাইদেউ বা ভাইটি হ'ব পাৰে বা হে আমাৰ বন্ধুবৰ্গ হ'ব পাৰে কিন্তু সচৰাচৰ দেখা যায় যে মা দেউতা বাইদেউ ভণ্টি বা ককাইদেউ ভাইটিতকৈও আমাৰ বন্ধুবৰ্গৰ লগতে আমি যেন বেছি ঘনিষ্ঠ বেছি অন্তৰংগ কাৰণ আমি বন্ধুবৰ্গকেই আমি আমাৰ মনৰ কথাবোৰ ক'ব পাৰোঁ বা বন্ধুবৰ্গৰ লগতে আমি দিনটোৰ বেছিভাগ সময় অতিবাহিত কৰোঁ এটা কথা হ'ল বন্ধুবৰ্গৰ স্বভাৱ চৰিত্ৰ যদি কেনেবাকে ভাল হয় তেতিয়াহ'লে খুব ভাল কথা মোৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব তাৰ মানে আৰু যদি কেনেবাকে বন্ধুবৰ্গৰ স্বভাৱ চৰিত্ৰ ভাল নহয় আচৰণ ভাল নহয় তেতিয়াহ'লে তাত ভয় খাবলগীয়া এটা কথা আছে কাৰণ মোৰো স্বভাৱ চৰিত্ৰ বেয়া হৈ যাব পাৰে এবাৰ এজন শিক্ষকে কি কৰিলে ক্লাছলৈ সোমাই বৰ্ডত এটা অদ্ভুত কিবা প্ৰতীক এটা আঁকি দিলে এই তলৰ ভিডিঅ'টোত মই দিছোঁ চোৱা এই প্ৰতীকটো আঁকি দিলে আৰু আঁকি দি ছাত্ৰ ছাত্ৰীক সুধিলে যে এইটো কি আঁকিছোঁ কোৱাচোন তেতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰতীকটো চাই কোনোবাই কৈছে এইটো বি আঁকিছে ছাৰ আপুনি কোনোবাই কৈছে নহয় নহয় এইটো ডব্লিউ আঁকিছে কোনোবাই কৈছে এম আঁকিছে কোনোবাই কৈছে নহয় এইটো 3 আঁকিছে কোনোবাই কৈছে নহয় এইটো 3 নহয় এইটো 1 and 3 13 কিন্তু কোনেও নিশ্চিত হ'ব পৰা নাই সেই প্ৰতীকটো আচলতে কি তেতিয়া শিক্ষকজনে কি কৰিলে সেই প্ৰতীকটোৰ আগফালে এটা এ লিখি দিলে আৰু পিছফালে এটা চি লিখি দিলে আৰু তাৰ পাছত সুধিলে ছাত্ৰ ছাত্ৰীসকলক কোৱাচোন এতিয়া এই মাজৰ প্ৰতীকটো কিনো তেতিয়া ছাত্ৰ ছাত্ৰীসকল নিশ্চিত হৈ গ'ল আৰু শিক্ষকক উত্তৰ দিলে ছাৰ এইটো বি হয় বোলে নিশ্চিত নে একদম নিশ্চিত বোলে কেনেকৈ নিশ্চিত হ'লা কাৰণ আপুনি আগফালে এটা এ লিখি দিলে পিছফালে এটা চি এ আৰু চিৰ মাজত বি এ থাকিব এইটো বি এ হয় ছাৰ তেতিয়া শিক্ষকজনে ক'লে তোলে তোমালোকে এ আৰু চি দেখি এইটো নিশ্চিত হৈ গ'লা যে বি এ হয় এইটো বি এ হয় এটা এই এনেকুৱা ধৰণৰ এটা কথা তোমালোকৰ ক্ষেত্ৰতো হ'ব পাৰে তোমাক সকলোৱে চিনি নাপাব পাৰে তুমি কেনেকুৱা স্বভাৱৰ মানুহ বা তুমি কেনেকুৱা আচৰণৰ মানুহ সেই সম্পৰ্কে মানুহে নাজানিবও পাৰে কিন্তু তোমাৰ আখে-পাখে কোন থাকে তোমাৰ আগফালে পিছফালে কোন থাকে হেয়া লাগিলে বন্ধুবৰ্গই হওক বা অন্যান্য মানুহে হওক তোমাৰ আখে-পাখে কোন থাকে সেই মানুহবিলাকৰ পৰিচয়েৰে তোমালোকৰ পৰিচয়টো মানুহে অনুমান কৰি ল'ব পাৰে যদি কেনেবাকে তোমাৰ আখে-পাখে থকা মানুহবিলাক ভাল মানুহ হয় তেতিয়াহ'লে তোমাক ভাল বুলি ভাবিব আৰু যদি কেনেবাকে আখে-পাখে থকা মানুহবিলাক বেয়া হয় তেতিয়াহ'লে তোমাক বেয়া বুলি ধৰি ল'ব মানুহে